বঙাইগাঁৱৰ এখন বিশেষ গাঁও অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিৰ নামেৰে নামাকৰণ কৰা হৈছে গাঁওখন পূব পাকিস্তান গঠনৰ সময়ত নিৰ্যাতনৰ বলি হোৱা একাংশ লোক আহিছিল অসমলৈ ভাৰত ভূটান সীমান্তৰ চিৰাঙৰ মানহৰ সমীপত 10,000 বিঘা ভূমিত 1954 চনতে এই লোকসকলক আশ্ৰয় ল'বলৈ দিছিল সেই সময়ৰ মুখ্যমন্ত্ৰী বিষ্ণুৰাম মেধিয়ে কিন্তু আজি পৰ্যন্ত সমস্যাৰ শেষ নহল বিষ্ণুপুৰ গাঁৱৰ এইসকল আবাসীৰ গতিকে বিষ্ণুপুৰ গাঁৱৰ পৰা কিছু আপোনালোকক পৰিৱেশ দেখাব বিচাৰিছো আমাৰ সাংবাদিক সীমান্ত চৌধুৰীৰ জৰিয়তে বিষ্ণুপুৰ গাঁৱৰ ইতিহাস যদি চাবলৈ যাওঁ যেহেতু 1954 চনত স্থাপন হোৱা বুলি কয় ইয়াৰ যিসকল জীৱিত অৱস্থাত আছে যিসকল লোক এতিয়াও আছে যাৰ পিতৃ মাতৃৰ পৰা কথা কেতবোৰ শুনিছে বিষ্ণুপুৰ গাঁৱৰ ইতিহাসৰ বিষয়ে তেওঁলোকৰ মতে 1954 চনত বিষ্ণুৰাম মেধিয়ে স্থাপন কৰা গাঁওখনৰ পৰৱৰ্তী নামাকৰণ হ'ল বিষ্ণুপুৰ আৰু সেই বিষ্ণুপুৰত যিসকল লোকে আজিৰ দিনটোত আছে তেওঁলোকৰ মুখেৰেই শুনিম বিষ্ণুপুৰৰ সেই ইতিহাস ভাৰত স্বাধীন হোৱাৰ পিছত ইয়াত থকা যিসকল লোকে ইয়াত আশ্ৰয় লৈছিল বৰ্তমান যিসকল লোকে আশ্ৰয় লৈ আছে কেনে পৰিস্থিতিত তেওঁলোক আহিবলগীয়া হৈছিলে মই কিছু সময় পূৰ্বে কথা পাতিছিলোঁ এগৰাকী বিশেষ ব্যক্তিৰ সৈতে তেওঁ যি জনাইছে ভাৰত স্বাধীন হোৱাৰ পূৰ্বেই কিন্তু তেওঁলোকৰ পিতৃ মাতৃ ইয়াত আহিছিলে অসমত প্ৰৱেশ কৰিছিলে কাৰণ এক অনুমান তেওঁলোকে পাইছিলে মই তেওঁৰ মুখেৰেই জানিবলৈ যত্ন কৰিম সেই কথাবোৰ নামটো কি আপোনাৰ মোৰ নাম শ্ৰী পাগল দাস নাথ ৰয় আপুনি এটা গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰিছে যে ভাৰত স্বাধীন হোৱাৰ পূৰ্বতে আপোনাৰ পূৰ্বজসকল ইয়াত আহিছিলে মানে ভাৰত স্বাধীনতাৰ আগতে যেতিয়া ৰাজনৈতিক এটা অস্থিৰতাৰ সৃষ্টি হৈছিল যে ভাৰতবৰ্ষটো দুইখণ্ড হ'ব ধৰ্মৰ ভিত্তিত এক ভাগ হ'ব মুছলমানৰ কাৰণে পাকিস্তান আৰু আন এটা অংশ ডাঙৰ অংশটো থাকিব হিন্দুসকলৰ কাৰণে হিন্দুস্তান এনেকুৱা তেওঁলোকে গম পাইছিল আৰু সেইটো এনেকুৱা এটা বাতাবৰণ তেতিয়া সৃষ্টি হৈছিল ৰাজনৈতিক কিছুমান কুচক্ৰীসকলে যে ইয়াত মানে অৰ্থাৎ আমাৰ যিটো পুৰুষসকলৰ বংশধৰৰ যিটো দীৰ্ঘদিনৰ বসস্থান আছিল তেতিয়া হৈছিল সেইটো পূৰ্ববংগ স্বাধীনতাৰ আগত সেইটোৰ নাম পূৰ্ববংগ আছিল যে পূৰ্ববংগটো পূৰ্ব পাকিস্তান হৈ যাব গতিকে ইয়াত মুছলমানৰহে অধিকাৰ থাকিব হিন্দুসকলৰ অধিকাৰ নাথাকে এনেকুৱা এটা ভয় ভাবুকিত এটা ৰাজনৈতিক কুচক্ৰান্ত সৃষ্টি হৈছিল আৰু তেতিয়াই আমাৰ বংশটো মানে অৰ্থাৎ আমাৰ আটা আৰু আটাৰ যিবিলাক ভাই আছিল বা গাঁও প্ৰতিবেশী যিমান আছিল ময়মনসিং জিলাত আছিল তেওঁলোকে আছে কি আজিৰ দিনৰ ময়মনসিং জিলা তেওঁলোকে তাৰ পৰা ভয়তে ধৰ্ম ৰক্ষা আৰু জীৱন ৰক্ষা দুটাৰ কাৰণে তেওঁলোকে তেতিয়া পূৰ্ব বংগৰ পৰা সীমান্ত প্ৰতীক চৌধুৰী এই সন্দৰ্ভত আপুনি কিছু দৃশ্য দেখুৱাৰ বাবে আপোনাক এই মুহূৰ্তত আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ